আজি আমাৰ অসমৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ বহুকেইজন নেতা আৰু লোকসভা সাংসদ প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়াই আমগুৰি সমষ্টিত নিৰ্বাচনী প্ৰচাৰ কৰিব বুলি মই গম পাইছোঁ। আপোনালোকে সকলোৱে জানে যে আমগুৰি সমষ্টি শেহতীয়া ডিলিমিটেশ্যনৰ ফলত নাজিৰা আৰু শিৱসাগৰত চামিল হ'ল। কিন্তু এই আমগুৰি সমষ্টিটো কিমান এটা গুৰুত্বপূৰ্ণ সমষ্টি আছিল এই কথা আমগুৰিবাসী ৰাইজে নিশ্চয় মৰ্মে মৰ্মে উপলব্ধি কৰে। কাৰণ ইয়াত এসময়ত অসমৰ মুখ্যমন্ত্ৰীক পৰাস্ত কৰিছিল বিমলা প্ৰসাদ চলিহা ডাঙৰীয়াক খগেন বৰবৰুৱা ডাঙৰীয়া। ঠিক তেনেকৈ স্বাধীনতা সংগ্ৰামী চলিহা ডাঙৰীয়া বা তাৰ পৰৱৰ্তী সময়ত আমাৰ অন্যান্য মুক্তিযোদ্ধা ৰবীন কাকতিয়ে তেখেত আমগুৰিৰ বাসিন্দা আছিল আৰু আমগুৰিক প্ৰতিনিধিত্ব কৰিছিল। ঠিক তেনেকৈ অঞ্জন দত্ত, প্ৰদীপ হাজৰিকা এই সকলোৱে আমগুৰি সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছিল আৰু অসমৰ চৰকাৰত তেওঁলোক সকলোৱে এটা গুৰুত্বপূৰ্ণ নিৰ্ণায়ক ভূমিকা লৈছিল। এতিয়া কথাটো হ'ল যে আমগুৰি সমষ্টিটোৰ পৰা খগেন বৰবৰুৱা ডাঙৰীয়া যিজন বিদ্ৰোহী নেতা তেখেতেও দুবাৰকৈ প্ৰতিনিধিত্ব কৰিছিল। অৰ্থাৎ আমগুৰি সমষ্টিবাসী ৰাইজে নিজৰ স্বাভিমান আৰু নিজৰ অঞ্চলটোক লৈ গৌৰৱ কৰে। কিন্তু এই সমষ্টিটো এইবাৰ সমষ্টি পুনৰ্নিৰ্ধাৰণৰ সময়ত বিজেপি চৰকাৰে ৰাইজৰ প্ৰবল বাধা স্বত্বেও নাইকিয়া কৰি দিলে। বৰ্তমানৰ শাসনচিষ্টা চৰকাৰে কি আশা কৰি ইয়াৰ ভোট ল'বলৈ আহিছে এইটো মোৰ প্ৰশ্ন। একমাত্ৰ অৰুণোদয় বা ৰেচন কাৰ্ড এইবিলাকতো চৰকাৰে দিবলগীয়া বস্তু আঁচনি অনুসৰি এইবিলাক লৈয়ে জানো আমগুৰিৰ মানুহৰ মন কিনিব পাৰিব? মোৰ এইটো প্ৰশ্ন। আৰু মই ভাবোঁ তেওঁলোকে যেনেধৰণেৰে যোৱা সময়ছোৱাত অসমৰ ৰাইজক প্ৰবঞ্চনা কৰিছে জাতি মাটি ভেটি ৰক্ষাৰ নামত, এইখিনি কথাও তেখেতসকলে আজি স্পষ্টীকৰণ দিব। আৰু আমগুৰিত যিটো সৌৰ বিদ্যুৎ প্ৰকল্প হ'ল, পূৰ্বতে এটা অন্য প্ৰকল্প হোৱাৰ কথা আছিল। এতিয়া সৌৰ প্ৰকল্প হোৱাৰ পিছত কিন্তু সেই অঞ্চলৰ বিশেষ একো উন্নয়ন হোৱা নাই। না তাত পাৱাৰ শ্বেডিং কমিছে, না অঞ্চলটোৰ বাট পথ উন্নয়ন হৈছে, না তাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলে পুনৰ সংস্থাপন অথবা তেওঁলোকৰ মাটিৰ ক্ষতি পাইছে। সেই গতিকে এই প্ৰশ্নবিলাকো নিশ্চয় ৰাইজৰ মনত বিজেপি চৰকাৰখনে আমগুৰিৰ বাবে কিমান কি কৰিছে এই প্ৰশ্নখিনি তুলিব। মই আমগুৰিবাসীক ভোটদানৰ সময়ত অসমৰ স্বাৰ্থত ভোট দিবলৈ আহ্বান জনাইছোঁ।